ইয়র জব ইন আসাম। তো আজি 7/10/2025 আজিৰ ডেটত এখন নোটিছ প্ৰকাশ পাইছে আসাম পুলিচৰ, যি বিভিন্ন ধৰণৰ পদত আপোনালোকে সিলেক্টেড হৈ আছে, কিন্তু ফাইনেল লিষ্টখন এতিয়াও প্ৰকাশ কৰা নাই বা কোনদিনাখন ফাইনেল লিষ্ট প্ৰকাশ কৰা হ'ব সেই লৈ এই নোটিছখন প্ৰকাশ কৰিছে SLPRBৰ ফালৰ পৰা। তো নোটিছখনত কি আছে মই আপোনালোকক পঢ়ি শুনাই আছো। তো ইয়াতে লিখিছে, দ্য ফাইনেল ৰিজাল্ট অফ দ্য বিলো মেনশ্যনড ৰিক্ৰুটমেণ্ট উইল বি আপলোডেড অন 10/10/2025 at 11:30 AM on the website of SLPRB and কনচাৰ্ণ ডিপাৰ্টমেণ্ট। তো আপোনালোকৰ যি কনচাৰ্ণ ডিপাৰ্টমেণ্ট, ইয়াতে ABC কৈ তলত তিনিটা ডিপাৰ্টমেণ্ট আছে। এই ডিপাৰ্টমেণ্ট কেইটাৰ মানে যিটো পদ আছিল, সেই পদ কেইটাৰ 10/10/2025 দিনৰ 11:30 বজাত আপোনালোকে এই ফাইনেল লিষ্টখন আপোনালোকে SLPRBৰ ৱেবছাইটত আপোনালোকে পাই যাব। তো কি কি ডিপাৰ্টমেণ্ট আছে মই ইয়াতে দি আছো। ইয়াতে এৰ 1ত আছে 144টা পোষ্ট অফ সাব ইন্সপেক্টৰ UB ইন আসাম পুলিচ। আসাম পুলিচৰ যি 144টা পোষ্ট আছে UBৰ বাবে, তাৰ যিটো ফাইনেল লিষ্ট সেইটো প্ৰকাশ কৰিব 10 তাৰিখে। তাৰ লগতে বিত দিয়া আছে 7 পোষ্ট অফ সাব ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশ্যন ইন এপ্ৰৰ যিটো 7টা পোষ্ট আছে, সেই 7টা পোষ্টৰ ফাইনেল লিষ্টটো 10 তাৰিখে প্ৰকাশ কৰিব। তাৰ লগতে 3 নম্বৰ দিয়া আছে 51টা পোষ্ট অফ সাব ইন্সপেক্টৰ AB যিটো 51 পোষ্ট আছে সেইটোত দিয়া হ'ব 10 তাৰিখে। এইটো আসাম কমাণ্ডো বেটেলিয়নৰ হয়। লগতে আপোনালোকৰ এটা পোষ্ট অফ এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্স জুনিয়ৰ আণ্ডাৰ DGCD এণ্ড CGHG আসামৰ যিটো 1 পোষ্ট আছে, সেইটো এটা পোষ্ট আছে, সেই এটা পোষ্টত দিব ফাইনেল লিষ্ট। তাৰ লগতে ইয়াতে দিয়া আছে বি নম্বৰত দিয়া আছে বিৰ যিটো 1 আছে, এইটো 164 পোষ্ট অফ কনষ্টেবল AB ফৰ আসাম কমাণ্ডো বেটেলিয়ন আছে। এইটো আসাম কমাণ্ডো বেটেলিয়নৰ হয়। তাৰপিছতে আপোনাৰ ইয়াতে চিৰ 1ত দিয়া আছে আপোনালোকে কুকত আছে 26, বাৰবাৰত আছে 12টা, তাৰপিছত আছে ৱাটাৰ কেৰিয়ত আছে 3টা, ধুবিত আছে 11টা আৰু কবলাত আছে 2টা। ইন আসাম পুলিচ, এইবিলাক আসাম পুলিচৰ হয়। তাৰপিছতে আছে কুক আছে 7টা, ৱাটাৰ কেৰিয়ত আছে 24টা, ধুবিত আছে 13টা, বাৰবাৰত আছে 2টা, ইলেক্ট্ৰিচিয়ানত আছে 2টা, প্লাম্বাৰত আছে 1টা, মেছনত আছে 1টা আৰু টেইলাৰত আছে 3টা। এইকেইটা হয় ফৰ আসাম কমাণ্ডো বেটেলিয়নৰ হয়। লগতে আপোনাৰ ইয়াতে আৰু দিছে কুক আছে 44টা, ৱাটাৰ কেৰিয়ৰত আছে 12টা, ধুবিত আছে 23টা আৰু বাৰবাৰত আছে 10টা। লগতে কবলাৰত আছে 15টা আণ্ডাৰ DGCD। এইকেইটা ডিপাৰ্টমেণ্ট ৱাইজ আপোনালোকৰ ভাগকে দিয়া আছে, যিহেতু এডভাৰটাইজমেণ্টতো এনেকৈ প্ৰকাশ কৰা আছিল। তাৰ লগতে আপোনালোকৰ চিট যিটো 2 নম্বৰ পইণ্ট আছে, ইয়াতে 30 পোষ্ট অফ চাফাই কৰ্মচাৰী ইন আসাম পুলিচৰ যিটো 30টা পদ আছে চাফাই কৰ্মচাৰীৰ বাবে। লগতে 2টা পোষ্ট অফ চাফাই কৰ্মচাৰী ইন আসাম কমাণ্ডো বেটেলিয়ন 2টা। তাৰপিছত আছে 2টা পদ অফ চাফাই কৰ্মচাৰী আণ্ডাৰ প্ৰিজন ডিপাৰ্টমেণ্টত আছে। ইয়াতে চাফাই কৰ্মচাৰীবিলাক আপোনাৰ আসাম পুলিচৰ আছে। তাৰপিছত কমাণ্ডো বেটেলিয়ন আছে আৰু 2টা পোষ্ট অফ চাফাই কৰ্মচাৰী আণ্ডাৰ প্ৰিজন ডিপাৰ্টমেণ্টৰ আছে আৰু 3টা পোষ্ট অফ সুইপাৰ আণ্ডাৰ ডাইৰেক্টৰ অফ ফৰেনচিক চায়েন্সৰ আছে। তো ডিপাৰ্টমেণ্টবিলাক আপোনালোকে ভালকৈ চাই ল'ব। যিসকলে এই পদবিলাকত আবেদন কৰিছে তাৰ বাবে আপোনালোকৰ। তাৰ লগতে আছে 3 নম্বৰ পইণ্টত আছে 10টা পোষ্ট আছে। ইয়াত 10টা পোষ্ট অফ কুক SDRF আণ্ডাৰ ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ আসামৰ আছে। তাৰপিছতে আপোনালোকে মেইন পইণ্টটো আপোনালোকৰ যিটো মেইন আসাম পুলিচৰ AB আৰু UB পদৰ যিটো ফাইনেল লিষ্ট, সেই
ফাইনেল লিষ্টখন কেতিয়া প্ৰকাশ কৰিব সেইটো মই আপোনালোকক এই লাইনটোতে বুজাই দি আছোঁ। The date of announcement of the final result of Constable AB and UB and equivalent post in Assam Police and other department will be intimated shortly. তো আসাম পুলিচৰ যিটো পদ আছে AB আৰু UB পদৰ যিটো ফাইনেল লিষ্ট সেই ফাইনেল লিষ্টটো শ্বৰ্টলি তেওঁলোকে প্ৰকাশ কৰিব, এইটো ইয়াতে লিখিছে। তো আপোনালোকে একো টেনশ্যন নকৰিব, আপোনালোকৰ যিটো আসাম পুলিচৰ যিটো ফাইনেল লিষ্ট সেই ফাইনেল লিষ্টটো অতি সোনকালে প্ৰকাশ কৰা হ'ব। খুব সম্ভৱত 16-17 তাৰিখে আপোনালোকৰ আসাম পুলিচৰ যিটো ফাইনেল লিষ্ট আছে AB আৰু UBৰ বাবে, সেই AB আৰু UB ফাইনেল পদকেইটাৰ যিটো ফাইনেল লিষ্ট 17 অথবা 18 তাৰিখে আপোনালোকে প্ৰকাশ কৰি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশ কৰিব। তো আপোনালোকে নিশ্চয় আপোনালোকলৈ শুভকামনা থাকিল, আপোনালোকে চাকৰিটো পাই যাব। তাৰ বাবে একো টেনশ্যন কৰিব নালাগে। যিটো কেছ আছে সেইটো কেছটো মামাই কোৰ্টত যিটো মেমৰেণ্ডাম কয় বা এফিডেভিট দি হ'লেও কেছটো ষ্টেজ যিটো আছে সেইটো উঠাই ল'ব। আপোনালোকে এইটো টেনশ্যন কৰিব নালাগে। কোৰ্ট কেছটো ষ্টেটো উঠাই ল'ব, এইটো মামাৰ হাতত এইটো ক্ষমতা আছে বা চৰকাৰ দিলে কেছে একো কৰিব নোৱাৰে। তো আপোনালোকে তাৰ বাবে একো টেনশ্যন কৰিব নালাগে। আপোনালোকলৈ পুনৰ এবাৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো আজি ইমানতেই সমাপ্ত কৰিলোঁ।